প্ৰাণৰ শিল্পী জুবিন গাৰ্গক মুখাগ্নি কৰা অৰুণ গাৰ্গ কোন? চৰাইদেউৰ দলবাগান অঞ্চলৰ গালুৱা চাচনি আৰু প্ৰয়াত অবলা চাচনিৰ পুত্ৰ অৰুণ চাচনি এতিয়া হ'লগৈ অৰুণ গাৰ্গ। 20 বছৰৰ অধিক বছৰৰ পূৰ্বে অৰুণে লগ পাইছিল জুবিন গাৰ্গক আৰু তেতিয়াৰ পৰাই জুবিনৰ লগত আছিল অৰুণ। পৰৱৰ্তী সময়ত জুবিনে মৰমত অৰুণক দিলে গাৰ্গ উপাধি আৰু তেতিয়াৰ পৰাই জুবিনৰ পৰিয়ালৰ এজন সদস্য হৈ অৰুণ গাৰ্গ ৰূপে পৰিচিত হৈ পৰে। প্ৰাণৰ শিল্পী জুবিনৰ আকস্মিক মৃত্যুত বাকৰুদ্ধ অৰুণৰ পিতৃ বাসগৃহ। অৰুণৰ গাৰ্গৰ পিতৃ পৰিয়ালে জুবিনৰ বাবে ন্যায় বিচাৰিছে। লক্ষ্মী পূজাত ঘৰলৈ আহিম বুলি কোৱা অৰুণে লক্ষ্মী পূজাত আহিব নোৱাৰিলে প্ৰাণৰ দাদাক হেৰুৱায়। এইটোৱে আমি বহুত ধন্যবাদ দিছোঁ ভগৱানক। আমাৰ ভগৱান আছিলে তেওঁ। আমি ভগৱান ৰূপে তেওঁক লৈছিলোঁ আদৰি আৰু তেওঁ যোৱাৰ পৰা আমাৰ বহুত ভগৱান নিচিনা পালোঁ তেওঁ। তেওঁতো আমাৰ তেনেকৈ আমাৰ পঢ়া শুনাটো ধৰক ঘৰতো সমস্যাটো বহুত আমি কষ্টত আছোঁ আৰু আছিলোঁ। তো গতিকে তেনেকৈ কাম ভিত্তিত ওলাই গৈছিলে কাম বন কৰিবলৈ। ময়ো তেনেকৈ ঘৰত অসুবিধা পাওঁ। দাদাটো আমাৰ অহা নাই, কিন্তু আহিম বুলি আমাৰ ভাইটিক কৈ থাকে। তো কৈ থাকে অৱস্থাত মোক আহি কাৰণে কয় ভাইটিয়ে যে দাদা আহিম বুলি কৈ থাকে মোক। আমাৰ ওচৰ চবতে প্ৰগ্ৰাম কৰে তেওঁ আৰু আমাৰ ভাইটিও থাকে লগত। দাদা তেওঁক লৈ আহে ভাইটিক। তো গতিকে আমাৰ ভাইটিৰ লগত কেতিয়াবা ঘৰলৈ যাম বুলি কয়। তো আমি দৰিদ্ৰ মানুহ বহুত দুখীয়া, মানে আমি তেওঁক সেৱা কৰিব পাৰিম নে নোৱাৰিম বুলি আমি যেনেকৈ থাকোঁ তেওঁ তেনেকৈতো ভগৱান মানুহটো আমি ঘৰলৈ আহি আমি তেওঁক আস্থান দিব পাৰিম নে নোৱাৰোঁ বুলি আমি তেনেকৈ আমি একো কথা দিয়া নাছিলোঁ দাদা। আৰু সেইটোৱে আমাৰ ভগৱান আছিলে আৰু এতিয়া আমাৰ ভগৱানটোক যোনে এনেকুৱা মানে আমাৰ সোনকালে আমাৰ ভগৱানটোক আঁতৰাই দিলে সেই দুখিত মানে শাস্তি পাব লাগে। নাজিৰাৰ পৰা আছিফুল হুছেইনৰ ৰিপৰ্ট।